আজি দুপৰীয়াৰ সাজত একেবাৰে গাঁৱলীয়া আৰু খুব স্বাস্থ্যসন্মত কেইখনমান ব্যঞ্জন বনাইছিলোঁ। আৰু এয়া হৈছে মৰাপাট। ধুনীয়াকৈ ধুই লৈছোঁ আৰু এয়া কাঠি দি মই এনেকৈ কাটি লৈছোঁ। গাঁঠি নিদিয়াকৈও বনাব পাৰি, কিন্তু মই এয়া এটা মোৰ চখ, মানে গাঁঠি দিহে মই ভাল পাওঁ। আৰু ঠিক এনেকৈ মই মৰাপাটখিনি গাঁঠি দি গোটেইখিনিয়ে ৰেডি কৰি লৈ আছোঁ। আৰু এই আঞ্জাখন আঞ্জা মানে ভাজিখন আৰু মোৰ খুবেই প্ৰিয়। এনেকুৱা আঞ্জা মই খুব ভাল পাওঁ। এনেকুৱা আঞ্জা যদি থাকে, মোক আৰু মাছ মাংসৰ প্ৰয়োজন নাই আৰু এনেদৰে কাটি ল'লোঁ গোটেইখিনি। এইফালে মই কেৰাহীত তেল দি দিলোঁ। তেলখিনি গৰম হোৱাত এইফালে কিন্তু মই ভেন্দি ভাজিব লৈছোঁ। পিঁয়াজ জলকীয়া দি দিলোঁ। আৰু ভেন্দি ভজাত মই আলুখিনি আগতে দি দিওঁ, কাৰণ ভেন্দিখিনি দিয়াৰ পিছত যদি নিমখ হালধি দি দিওঁ, ভেন্দিৰ ফাঁকত নিমখ হালধিখিনি সোমাই যায়। সেইকাৰণে এনেদৰে যদি আগতে আলুখিনি দিয়া যায়, তাৰে পিছত ইয়াত নিমখ হালধি দি দিম। আৰু এই ট্ৰিকটো যিবিলাকে জনা নাছিল, আজি নিশ্চয় জানিব আৰু ব্যৱহাৰ কৰিব পাৰিব। এয়া নিমখ হালধি দি জুইটো কমাই দিম আৰু অকণমান সময় ঢাকনি লগাই দিম। আৰু এইফালে মই মৰাপাটখিনি ভাজিব লৈছোঁ। এয়া কেৰাহীত তেল দি দিলোঁ। কেইটামান পাঁচফোৰণ দিলোঁ। ইয়াতেতো আৰু বেলেগ মছলাৰ প্ৰয়োজন নাই। 2টা জলকীয়া দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ লাৰি চাৰি দি এয়া কুমলীয়া মৰাপাটখিনি ঢালি দিলোঁ। অকণমান এনেকৈ লাৰি দি কেনে মই ইয়াতে নিমখ দিম। ইয়াতে মই হালধি ব্যৱহাৰ নকৰোঁ, কাৰণ অকণমান মই কলাখাৰ দিম। এয়া মই নিমখ দি অকণমান লাৰি ঢাকনিখন লগাই দিলোঁ। এইফালে ভেন্দিৰ আলুখিনিও ধুনীয়াকৈ আধা সিজাৰ নিচিনা হৈ গৈছে। আৰু ইয়াত মই ভেন্দিখিনি ঢালি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লাৰি চাৰি, যাতে ভেন্দিখিনিতো হালধি নিমখখিনি লাগি যায়, এনেকৈ লৰাই দিলোঁ। আৰু পুনৰ মই ঢাকনিখন লগাই দিলোঁ। আৰু এইফালে মৰাপাটখিনিত অকণমান তল ওপৰকৈ দি কেনে ইয়াতে খাৰ অকণমান ঢালি দিলোঁ। বেছি দিব নালাগে, অকণমান দিলেই হৈ যায়। খুব ধুনীয়াকৈ পমি যায় বস্তুখিনি। আৰু ঢাকনি লগাই দিলোঁ। একেবাৰে কম জুইত দিয়া আছে। আৰু এয়া মোৰ মৰাপাট ভাজিখিনি হৈয়ে গ'ল ইতিমধ্যে। আৰু মই নমাই থ'ম এইখিনি। এইফালে মোৰ ভেন্দি ভাজিও হৈ গ'ল। একেলগে দুয়োখন ভাজি বহাই দিছিলোঁ আৰু দুয়োখন একেলগে হৈ গ'ল। ভেন্দি ভাজিখিনিও মই নমাই দিলোঁ। এতিয়া পুনৰ কেৰাহীটো মই পাতি দিলোঁ। অকণমান ঢেকীয়া শাক আছিল, আৰু ঢেকীয়া শাকখিনিৰ কাৰণে মই ইয়াতে মিঠাতেল দি দিলোঁ। আজি গোটেইকেইবিধ শাকে খাম আৰু ইয়াতে পিঁয়াজ জলকীয়া দিলোঁ। হালধি আৰু নিমখখিনি মই তেলতে দি দিছোঁ। তেলতে দি মই ধুনীয়াকৈ মিহলাই দিম। তেতিয়াহে হেৰিখিনিত ঢেকীয়া শাকখিনিত ধুনীয়াকৈ লাগি যাব। আৰু এতিয়া মই এইখিনি বহাই দিলোঁ।
আৰু এতিয়া মই এনেকৈ ঢাকনি লগাই দিলোঁ। ঢেকীয়া শাকত কি জানেনে, যদি কেঁচা বুট থাকে কেঁচা বুট দিব পাৰি। প্ৰথমতে বুটখিনি ভাজি ল'ব লাগে। আৰু এয়া মোৰ ঢেকীয়া ভাজিও হৈ গ'ল। এইফালে মই ভাত বাঢ়ি আছোঁ। এয়া মই দালি বনাইছিলোঁ আৰু এয়া মৰাপাত ভজা, ভেন্দি ভজা আৰু এয়া ঢেকীয়া ভজা। খুব ধুনীয়া নহয়নে থালিখন আজিৰ? আৰু কেনেকুৱা লাগিল নিশ্চয় জনাব।